মোৰ নাম ৰাহুল। মই মা দেউতাৰ একমাত্ৰ ল'ৰা আছিলোঁ। মোৰ জন্ম এখন সৰু গাঁৱত হৈছিল। মোৰ মা দেউতাই মোক ভালদৰে শিক্ষিত কৰি মোক সফল কৰি তুলিছিল। তাৰপিছত তেওঁলোকে নিজৰ পচন্দ অনুসৰি মোক বিয়া কৰাই দিলে। বিয়া কৰা ছোৱালীজনী বৰ ধুনীয়া আছিল। তাইৰ লগত এতিয়া কেনেকৈ এবছৰ পাৰ হৈ গ'ল মই বুজিবই পৰা নাছিলোঁ। দেউতাৰ মৃত্যুৰ পিছত তেওঁৰ সকলো মাটি সম্পত্তি মোৰ নামলৈ আনিছিলোঁ। মোৰ প্ৰতি মাৰ আশা আৰু আকাংক্ষা বহুত আছিল। মই চহৰত এটা নতুনকৈ কোম্পানী আৰম্ভ কৰিছিলোঁ। বিবাহ জীৱনটো ভালেই চলি আছিল, কিন্তু মোৰ ইচ্ছা আছিল যে মই যিমান পাৰোঁ সোনকালে পিতৃক হ'বলৈ বিচাৰিছিলোঁ, তাকো এটা ল'ৰাৰ কাৰণে, যাতে মোৰ নাম থাকি যায়, মোৰ পৰিয়ালটো আৰু আগুৱাই যায়, মোৰ উত্তৰাধিকাৰী এই পৃথিৱীলৈ যাতে আহে। মই ভাবিছিলোঁ যে কেৱল পুত্ৰই বংশলৈ গৌৰৱ কঢ়িয়াই আনে, কেৱল পুত্ৰই সেই সম্পত্তি চোৱা চিতা কৰিবলৈ পাৰিব। সেইবাবে ময়ো বিচাৰিছিলোঁ যে ভগৱানে মোক এটা পুত্ৰৰ আশীৰ্বাদ দিয়ক। বিয়াৰ 2 বছৰ সম্পূৰ্ণ হোৱাত মোৰ পত্নীয়ে গৰ্ভধাৰণৰ ভাল খবৰটো দিলে। মই মনে মনে প্ৰাৰ্থনা কৰিছিলোঁ যে মোক এটা পুত্ৰ লাগে আৰু ভগৱানে মোৰ ইচ্ছা পূৰণ কৰক। তাৰপিছত এদিন সেই দিনটো আহিল যিয়ে মোৰ সকলো সুখ কাঢ়ি লৈ গ'ল। মোৰ প্ৰথম সন্তানটো এজনী ছোৱালী আছিল। সঁচা কথা ক'বলৈ গ'লে মই সুখী হোৱা নাছিলোঁ। মোৰ মুখখন এতিয়া বহুত দুখী হৈ পৰিছিল। এতিয়া মোৰ দুখ লগাৰ বাবে এবাৰো মই তাইক কোচত তুলি লোৱা নাছিলোঁ। তাইক অকণমানো মই ভালো পোৱা নাছিলোঁ। মানুহে কৈছিল যে ছোৱালী এজনী পিতৃৰ প্ৰাণ হয়, কিন্তু মোৰ বাবে তাই আহিছিল মাথো দুখ হিচাপে। মোৰ পত্নীয়ে বহুত চেষ্টা কৰিছিল যে মোৰ হৃদয়খন কোমল হৈ যাওক আৰু মই মোৰ ছোৱালীজনীক মৰম কৰোঁ। তাইৰ নিৰস মুখখন দেখি মোৰ হৃদয়খন গলি যাওক, কিন্তু মোৰ হৃদয়খন সুখী নাছিল। মোৰ ছোৱালীজনীৰ বয়স এতিয়া 1 বছৰ হ'ল। তাইৰ নামো মোৰ পত্নীয়ে অকলেই ৰাখিছিল। তাইৰ নাম ৰশ্মি ৰাখিছিল আৰু কৈছিল যে তাই গোটেই সমাজৰ বাবে পোহৰ হৈ পৰিব, কিন্তু মই তাইৰ এই কথাবোৰত মৌন হৈ আছিলোঁ। খেলি থাকোঁতে ৰশ্মিয়ে মোৰ ওচৰলৈ কেতিয়াবা কেতিয়াবা আহিছিল। তাই বিচাৰিছিল যে মই তাইক কোলাত লৈ মৰম কৰোঁ, কিন্তু মই কেতিয়াও তাইৰ ফালে ঘূৰি চোৱাই নাছিলোঁ। তাৰপিছত এনেকৈ আকৌ 1 বছৰ পাৰ হৈ গ'ল আৰু মোৰ পত্নীগৰাকী পুনৰ গৰ্ভৱতী হ'ল। এইবাৰো মই ভাবিছিলোঁ যে মোৰ ল'ৰা এটাই হওক, ভগৱানে মোৰ প্ৰাৰ্থনা শুনক। মই মোৰ পত্নীক ক'লোঁ যে এইবাৰ ল'ৰা এটা জন্ম দিবলৈ চেষ্টা কৰিবা। তেতিয়া তাই সম্পূৰ্ণ নিমাত হৈ পৰিছিল। তাইৰ চকুত এটা প্ৰশ্ন আছিল যাৰ উত্তৰ মোৰ হাতত নাছিল। তাই ক'লে, ৰাহুল, এই সকলোবোৰ ভগৱানৰ ইচ্ছা, তাত মই একো কৰিবলৈ নোৱাৰোঁ। কিন্তু মই তাইক স্পষ্টকৈ কৈছিলোঁ যে মোক এটা ল'ৰা লাগে। সেইদিনাৰ পৰা তাই সদায় মনে মনে থাকে আৰু হয়তো ল'ৰা এটা লাগে বুলি ভগৱানক প্ৰাৰ্থনা কৰিবলৈ ধৰিছিল। কাৰণ তাই জানিছিল যে যেতিয়া মই মোৰ প্ৰথম ছোৱালীজনীক ভাল নাপাওঁ, তেনেহ'লে দ্বিতীয়বাৰ ছোৱালী হ'লেও মই তাইক ভাল নাপাম। সেইবাবে তাইও প্ৰাৰ্থনা কৰিছিল যাতে তাইৰ এইবাৰ এটা ল'ৰা হওক। মোৰ জেদ আৰু কথাবোৰ তাইৰ ওপৰত বোজা হৈ পৰিছিল। আৰু তাৰপিছত সেই দিনটো আহিল যেতিয়া মোৰ পত্নীয়ে দ্বিতীয়বাৰৰ বাবে আকৌ এজনী কন্যা সন্তানৰ জন্ম দিলে। হস্পিটেললৈ গৈ যেতিয়া শুনিলোঁ যে দ্বিতীয়বাৰো ছোৱালী হৈছে, তেতিয়া মই চিঞৰি ক'লোঁ, কি এইবাৰো ছোৱালী হৈছে নেকি? ছোৱালী হোৱাৰ বাবে মোৰ মূৰটো একেবাৰে নষ্ট হৈ গ'ল আৰু মোৰ পত্নীৰ প্ৰতি মৰম লাহে লাহে কমিবলৈ ধৰিলে। কিন্তু তাই সিহঁতৰ মা আছিল, তাই সিহঁতক জন্ম দিছিল। মই মোৰ ছোৱালীকেইজনীক ভাল নাপালোঁ, মৰমো নকৰিলোঁ, কিন্তু তাই দুয়োকে সমানে ভাল পাই গৈছিল। মোৰ পত্নীয়ে মোৰ লগত এতিয়া খুব কমহে কথা পাতিছিল। ৰশ্মিয়ে থুকাথুকি মাতেৰে সৰু সৰু কথা পাতিছিল আৰু কেতিয়াবা দুষ্টামি কৰিছিল। কিন্তু তাইৰ দুষ্টামিবোৰে মোৰ হৃদয়ত কোনো প্ৰভাৱ পেলাব পৰা নাছিল। মোৰ পত্নীয়ে মোক বহুবাৰ বুজাইছিল আৰু মোৰ সন্মুখত হাতযোৰ কৰি কৈছিল যে তাইও তোমাৰেই তেজ। ছোৱালীয়ে হওক বা ল'ৰাই হওক, ইয়াৰনো কি পাৰ্থক্য আছে? ছোৱালীবোৰে ডাঙৰ হৈ পুত্ৰৰ কৰ্তব্য পালন কৰে, কিন্তু মোৰ আচৰণ একেই থাকিল। তাৰ পিছতে তৃতীয়বাৰৰ বাবে মোৰ পত্নীয়ে আকৌ গৰ্ভধাৰণ কৰিলে। তেতিয়া মই স্পষ্টকৈ ক'লোঁ যে যদি তুমি এইবাৰ পুত্ৰ সন্তান জন্ম দিবলৈ নোৱাৰা, তেন্তে মই তোমাক বিবাহ বিচ্ছেদ কৰি দিম। মোৰ কথা শুনি তাই এতিয়া সম্পূৰ্ণ নিমাত হৈ কান্দিবলৈ ধৰিছিল। মায়ে মোক বহুত বুজাইছিল যে ৰাহুল, এই কথাবোৰ তাইৰ হাতত নাই। যদি তোমাৰ ভাগ্যত পুত্ৰ নাই, তেন্তে কোনে কি কৰিবলৈ পাৰে? এই বেচেৰা মানুহজনীক অশান্তি নিদিবা। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা যাতে ভগৱানে তোমাৰ কথাটো শুনে। ভগৱানে ইচ্ছা কৰিলে যিকোনো কৰিবলৈ পাৰে। কিন্তু মই কৈছিলোঁ যে মোক কেৱল পুত্ৰ লাগে, আৰু যদি এইবাৰ মোৰ ল'ৰা হয়, তেন্তে মই তাইৰ লগত থাকিম, নহ'লে তাইক বিবাহ বিচ্ছেদ কৰি দিম। মোৰ পত্নীয়ে দিনে ৰাতিয়ে কান্দি কান্দি ভগৱানক প্ৰাৰ্থনা কৰি থাকিল। তাইৰ মুখৰ হাঁহিটো যেন ক'ৰবাত নাইকিয়া হৈ গ'ল। তাই দুয়োজনী ছোৱালীৰ সমানে যত্ন লৈছিল। মোৰ এই কথাটো মায়ে এতিয়া সম্পূৰ্ণৰূপে বুজি পাইছিল, কিন্তু তেওঁ সম্পূৰ্ণ বোৱাৰীৰ পক্ষতে আছিল। আৰু এনেকৈ তাৰপিছত সেই সময়কণ আহিল যেতিয়া মোৰ পত্নীয়ে তৃতীয়বাৰৰ বাবে আকৌ এজনী কন্যা সন্তানৰ জন্ম দিলে। মোৰ চকুত খঙৰ জুই জ্বলিছিল আৰু তেজ গৰম হ'বলৈ ধৰিছিল।
মোৰ পত্নীয়ে কান্দি কান্দি ছোৱালীজনীক মোৰ কোলাত দিবলৈ ধৰিলে, কিন্তু মই তাইক কোলাত লোৱা নাছিলোঁ। কন্যা সন্তান জন্ম দিয়াৰ পৰিণাম কি হ'ব তাই ইতিমধ্যে বুজি পাইছিল। তাইক এনে অৱস্থাতে হস্পিটেলত এৰি মই ঘৰলৈ গুচি আহিলোঁ। ঠিক পিছদিনা উকিলৰ পৰা বিবাহ বিচ্ছেদৰ কাগজবোৰ প্ৰস্তুত কৰিবলৈ ধৰিলোঁ। হস্পিটেলৰ পৰা ডিচাৰ্জ হোৱাৰ পিছত মোৰ পত্নী ঘৰলৈ অহাৰ লগে লগে মই তাইৰ মুখত চৰ এটা মাৰি ক'লোঁ যে মই তোমাৰ লগত এতিয়া থাকিবলৈ নিবিচাৰোঁ। তুমি যদি মোক এটা পুত্ৰ সন্তান জন্ম দিবলৈ নোৱাৰিলা, তেন্তে গোটেই জীৱন মোক কেনেকৈ পোহপাল দিবলৈ পাৰিবা? তাই কান্দি কান্দি মোৰ ভৰিত পৰিল। তাই ক'লে, ৰাহুল, যদি মোৰ হাতত থাকিলেহেঁতেন তেন্তে মই তোমাক পৃথিৱীৰ সকলো সুখেই আনি দিলোঁহেঁতেন। কিন্তু এই বস্তুটো মোৰ হাতত একেবাৰে নাই। এই সকলোবোৰ ভগৱানৰে ইচ্ছা। তুমি এতিয়া কথাটো কিয় বুজি পোৱা নাই? প্লিজ মোক তুমি এৰি নাযাবা। মই ক'লৈ যাম, মই কি কৰিম? মই ক'লোঁ, তুমি ক'ত যোৱা সেইটো মই নাজানো, কিন্তু মই তোমাক মোৰ জীৱনৰ পৰা উলিয়াই দিয়াৰ সিদ্ধান্ত লৈছোঁ। মায়ে তেতিয়া ক'বলৈ ধৰিলে, ৰাহুল, তুমি এইটো কেতিয়াও নকৰিবা। তুমি জানা যে তাইৰ মা দেউতাকো এতিয়া এইখন পৃথিৱীত নাই। তাই এতিয়া সম্পূৰ্ণ অকলশৰীয়া। এতিয়া তুমিয়েই তাইৰ আৰু ছোৱালীকেইজনীৰ একমাত্ৰ সহায়। তুমি এই অসহায় মানুহজনীৰ হৃদয়ত কেতিয়াও আঘাত নিদিবা। মই তেতিয়া ক'লোঁ, মা, তুমিও তাইক সমৰ্থন কৰি আহিছা। তাইৰ ছোৱালীবোৰে তাইৰ সহায়ক হওক। ময়োতো আপোনালোকৰ সহায়ক হৈছিলোঁ। যদি মোৰ ল'ৰা হয় তেন্তে সিও মোৰ সহায়ক হ'ব। তোমালোক এই কথাটো কিয় বুজি পোৱা নাই? মা আৰু পত্নীয়ে মোক বহুত বুজালে, কিন্তু মই কাৰো কথাটো নুশুনিলোঁ। তেতিয়াও মায়ে মোৰ পত্নীক সমৰ্থন কৰি কৈছিল যে, বোৱাৰী, এই ঘৰৰ পৰা কলৈকো নাযাবা। এইখন তাইৰ ঘৰ আৰু ইয়াতে তাই সদায় থাকিব। মই তেতিয়া ক'লোঁ যে তেতিয়াহ'লে ঠিক আছে, তেনেহ'লে তাই আৰু তাইৰ ছোৱালীকেইজনী এইখন ঘৰতে থাকিব, কিন্তু মই আৰু এইখন ঘৰত নাথাকোঁ। এই বুলি কৈ মই মোৰ বস্তুবোৰ পেক কৰিলোঁ আৰু মই মোৰ ঘৰ এৰি চহৰলৈ বুলি গুচি আহিলোঁ। যিহেতু মোৰ কোম্পানীটো চহৰতে আছিল, গতিকে মই দৈনিক চহৰলৈ অহা যোৱা কৰিছিলোঁ। মই সিদ্ধান্ত লৈছিলোঁ যে মই চহৰখনতে এটা ভাড়াঘৰ বিচাৰিম আৰু তাতেই থাকিম। মই পৰিয়ালৰ সৈতে সকলো সম্পৰ্ক শেষ কৰি পেলাইছিলোঁ। সেইটো সময়ত মা আৰু পত্নীয়ে মোৰ ভৰিত ধৰি বহুত কান্দিছিল, কিন্তু মই কাৰোৰে কথা নুশুনিলোঁ। সিহঁতে কান্দি থকা অৱস্থাতে মই সিহঁতক সেই ঘৰটোত এৰি গুচি আহিছিলোঁ। চহৰলৈ আহি মই নতুন আশাৰে এটা নতুন জীৱন আৰম্ভ কৰিলোঁ। মই সিদ্ধান্ত লৈছিলোঁ যে মোৰ প্ৰথম বিবাহ বিচ্ছেদ হ'ল, গতিকে মই ইয়াত আকৌ বিয়া পাতিম। সেই সময়ত মোৰ কোনো দুখ নাছিল, কোনো আক্ষেপো নাছিল। মাথো মই বিয়া কৰাই পুত্ৰৰ সৈতে পিতৃ হৈ তাক মোৰ উত্তৰাধিকাৰী কৰিম বুলি মনতে জেদ এটা বান্ধি লৈছিলোঁ। চহৰলৈ অহাৰ পিছত মই মোৰ সেই পুৰণি জীৱনটো, সেইখন ঘৰ, সেইখন গাঁও একেবাৰে পাহৰি গ'লোঁ। পত্নী আৰু কন্যা সন্তান যে সেই সকলোবোৰ মোৰ জীৱনলৈ কেতিয়াও অহাই নাছিল, মই এনেকুৱা অনুভৱ কৰিবলৈ ধৰিছিলোঁ। ইয়াত আহি এজনী ধুনীয়া ছোৱালী লগ পালোঁ, যাৰ ঘৰলৈ মই নিজেই বিয়াৰ প্ৰস্তাৱ লৈ গৈছিলোঁ। তাইৰ মাক দেউতাক দুখীয়া আছিল আৰু তেওঁলোকেও বিচাৰিছিল যে তেওঁলোকৰ ছোৱালীজনী ক'ৰবাত বিয়া হওক। গতিকে তেওঁলোকে আনন্দৰে নিজৰ ছোৱালীজনীক মোৰ লগত বিয়া কৰাই দিলে। কেইদিনমান মই তাইৰ লগত ভাড়াঘৰতে আছিলোঁ। তাৰপিছত মই কষ্ট কৰি পোৱা টকাৰে নিজৰ বাবে এটা ঘৰ কিনিলোঁ। মই গাঁৱত থকা সকলো সা সম্পত্তিৰ কাগজ, মাটি বাৰী, সকলো নথি পত্ৰ মোৰ লগত লৈ আহিছিলোঁ, কাৰণ মই জানিছিলোঁ যে মই আৰু কেতিয়াও তালৈ উভতি নাযাওঁ। এই ছোৱালীজনী বৰ ধুনীয়া আছিল। তাইৰ নাম আছিল সুহানী। মই তাইক মোৰ অতীত জীৱনৰ সকলো কথা কৈছিলোঁ আৰু সেইবিলাক কথা শুনাৰ পিছত তাইও মোক আশা দিছিল যে তাই মোক নিশ্চয় পুত্ৰৰ পিতৃ কৰি তুলিব। সময়বিলাক পাৰ হৈ গ'ল আৰু 1 বছৰৰ ভিতৰতে মই এটি পুত্ৰ সন্তানৰ পিতৃ হ'লোঁ, যিটোৱে মোক বহুত সুখী কৰি তুলিলে। কিন্তু মোৰ এই সুখ হঠাৎ থমকি ৰ'ল, কাৰণ গাঁৱৰ পৰা ফোন আহিল যে তোমাৰ মায়ে এইখন পৃথিৱী এৰি থৈ গুচি গৈছে। এই কথাটো শুনি এতিয়া মোৰ চকুলো ওলাই আহিল। মই মোৰ মাক বহুত ভাল পাইছিলোঁ। গাঁৱৰ পৰা ফোন কৰা ব্যক্তিজনে মোক মাৰ ৰীতি নীতি শেষ কৰিবলৈ গাঁৱলৈ আহিবলৈ ক'লে, কিন্তু মই গাঁৱলৈ যোৱা নাছিলোঁ। মই ইয়াতে মোৰ পুত্ৰ জন্ম হোৱাৰ বাবে মোৰ সুখ দুগুণ কৰিবলৈ বিচাৰিছিলোঁ। মই গাঁৱলৈ যোৱা নাছিলোঁ, মাৰ শেষ ৰীতিও কৰা নাছিলোঁ। মই মোৰ ল'ৰাক পাই যি সুখ অনুভৱ কৰিবলৈ লাগিছিল, মাৰ মৃত্যুৰ খবৰটো শুনি মই কিছু দুখী হৈ পৰিছিলোঁ। কিছুদিন পাৰ হৈ গ'ল আৰু মাৰ মৃত্যুৰ দুখো মোৰ অন্তৰৰ পৰা নাইকিয়া হৈ গ'ল। মোৰ দ্বিতীয়গৰাকী পত্নীৰ সন্মান মোৰ হৃদয়ত বহুত বাঢ়ি গৈছিল, কাৰণ তাই মোক এজন পুত্ৰৰ পিতৃ কৰি তুলিছিল। মই তাইৰ প্ৰতিটো ইচ্ছা পূৰণ কৰিছিলোঁ। আনকি তাইৰ বাবে মই ঘৰত এগৰাকী দাসীও ৰাখিছিলোঁ, যাতে তাই ঘৰৰ কাম কাজ কৰিব লগা নহয় আৰু তাই মোৰ ল'ৰাটোক যিমান পাৰে চোৱা চিতা কৰিবলৈ পাৰিব। মই মোৰ ল'ৰাৰ প্ৰতিটো ইচ্ছা পূৰণ কৰিছিলোঁ। মোৰ বাবে ই আছিল আটাইতকৈ ডাঙৰ সফলতা। তেনেতে ভগৱানে মোক আৰু এটা পুত্ৰ সন্তান দিলে আৰু মোৰ অহংকাৰ যেন এতিয়া দুগুণে বৃদ্ধি পাবলৈ ধৰিছিল। মোৰ সপোনবিলাক এতিয়া বাস্তৱত পৰিণত হ'ল আৰু মই মোৰ ল'ৰাবোৰৰ লগত বহুত সুখেৰে জীৱন কটাবলৈ আৰম্ভ কৰিলোঁ।
মই কেতিয়াও মোৰ পত্নী আৰু মোৰ 3জনী ছোৱালীক মনত পেলোৱা নাছিলোঁ, যিসকলক মই এৰি থৈ আগবাঢ়ি আহিছিলোঁ। মই মোৰ ল'ৰা ছোৱালীকেইটাক সদায় ভাল পাইছিলোঁ আৰু কেতিয়াও গালি গালাজ কৰা নাছিলোঁ। সিহঁতে যি ইচ্ছা কৰিছিল মই লগে লগে পূৰণ কৰিছিলোঁ। মোৰ পত্নীও সিহঁতক একো কোৱা নাছিল। মোৰ দৰে তাইও সিহঁতক ভাল পাইছিল আৰু আমি দুয়ো মিলি সিহঁতক বহুত মৰম কৰিছিলোঁ। মোৰ ল'ৰাকেইটাই স্কুলত কাৰোবাৰ লগত কাজিয়া কৰিলে বা চুবুৰীয়া কাৰোবাৰ লগত কাজিয়া হ'লে মই মোৰ ল'ৰাকেইটাক কেতিয়াও বুজাই দিয়া নাছিলোঁ আৰু কেতিয়াও গালি দিয়াও নাছিলোঁ। বৰঞ্চ মই তাৰ বিপৰীতে তেওঁলোককহে দুখ জাপি দিছিলোঁ। আৰু কোনোবাই যদি সিহঁতৰ অভিযোগ লৈ আমাৰ ঘৰলৈ আহিছিল, তেতিয়া মই তেওঁলোকক কৈছিলোঁ যে তোমালোকে মোৰ ল'ৰাকেইটাক লৈ ঈৰ্ষা কৰা। মোৰ ল'ৰাকেইটাই সৰুৰে পৰা বৰ দুষ্টামি আছিল। মোৰ পত্নীও এতিয়া মোৰ দৰে হৈ পৰিছিল। তাই প্ৰতিবাৰে ল'ৰাকেইটাৰ পক্ষ লৈছিল। মই যদি কেতিয়াবা ভাগৰুৱা হৈ সিহঁতক কিবা এটা বুজাবলৈ চেষ্টা কৰোঁ, তেন্তে তাই লগে লগে সিহঁতৰ পক্ষ লৈছিল। তেতিয়া মোৰ পত্নীয়ে কৈছিল যে ল'ৰাকেইটাক তুমি অশান্তি নকৰিবা। ল'ৰাকেইটাক সিহঁতৰ ভুলৰ বাবে বকাবকি কৰাৰ সলনি আমি দুয়োটাই সিহঁতক নষ্ট কৰি পেলাইছিলোঁ। প্ৰতি দ্বিতীয় বা তৃতীয় দিনৰ মূৰে মূৰে মোৰ ল'ৰাকেইটাই ৰাস্তাত কোনোবা শিশুক মাৰপিট কৰি মূৰটো ভাঙি দিছিল। ইয়াৰ বাবে মই কেতিয়াও সিহঁতক বকাবকি কৰা নাছিলোঁ। মই মাথো সিহঁতৰ এইবোৰ কাণ্ডত আৰু সুখী হৈ পৰিছিলোঁ। এতিয়া মোৰ ল'ৰাকেইটা বৰ অভদ্ৰ হৈ পৰিছিল আৰু বয়োজ্যেষ্ঠৰ লগতো কেনেধৰণে কথা পাতিব লাগে সেইবিলাক একেবাৰে জনা নাছিল। মই এতিয়া সকলো জানিছিলোঁ, কিন্তু তথাপিও মই একো কোৱা নাছিলোঁ। সিহঁতৰ এনে কাৰ্যত মই বহুত সুখী হৈ পৰিছিলোঁ। মোৰ ল'ৰাকেইটা ডাঙৰ হৈ অহাৰ লগে লগে সিহঁতৰ ভাষা, কাম কাজ আৰু আচৰণ মোৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি গ'ল। সিহঁত মোৰ উত্তৰাধিকাৰী আছিল। সেইবাবে মই সিহঁতৰ সন্মুখত একেবাৰে নিমাত হৈ পৰিছিলোঁ। এইটো চিন্তাই মোৰ মনত এতিয়া থিতাপি লৈছিল যে এই দুজনে মোৰ নামটো আগবঢ়াই নিবলৈ পাৰিব নে নোৱাৰিব। আগতে মই মোৰ ল'ৰাকেইটাক মোৰ উত্তৰাধিকাৰী আৰু মোৰ শক্তি বুলি ভাবিছিলোঁ, কিন্তু মই গম পোৱা নাছিলোঁ যে মই যাক মূৰৰ ওপৰত তুলি ৰাখিছোঁ সিহঁতে এদিন মোক মাটিত পেলাই দিব। এতিয়া মোৰ 2জন ল'ৰা ডাঙৰ হৈ উঠিল। এদিন মোৰ ডাঙৰ ল'ৰাটোৱে মোক ডাঙৰ মাতেৰে উত্তৰ দিলে। মই যেতিয়া তাক কামৰ বিষয়ে কিবা এটা বুজাই দিছিলোঁ, তেতিয়া সি ক'লে, দেউতা, আপুনি এতিয়া আমাক সদায় বুজাই থাকে কিয়? সৰুতে দেখোন আপুনি আমাক কেতিয়াও ভুল কৰিবলৈ বাধা দিয়া নাছিল, আৰু এতিয়া যদি আমি কামত কিবা এটা ভুল কৰোঁ তেন্তে আপুনি জ্ঞান দিবলৈ আৰম্ভ কৰে। এতিয়া আমি আৰু সৰু হৈ থকা নাই। তাৰ কথাত মই এতিয়া সম্পূৰ্ণ নিমাত হৈ পৰিলোঁ। এদিন মোৰ ডাঙৰ ল'ৰাটো মোৰ ওচৰলৈ আহিল। মই মোৰ অফিচৰ কাম শেষ কৰিবলৈ চেষ্টা কৰি আছিলোঁ। সি মোৰ কাষতে বহি ক'লে, দেউতা, মই বিয়া পাতিবলৈ বিচাৰোঁ। তাৰ এই কথাটোত মোৰ কোনো আপত্তি নাছিল, কিন্তু যেতিয়া সি মোক ছোৱালীজনীৰ দেউতাকৰ কথাটো ক'লে তেতিয়াহে মোৰ খং উঠি গ'ল। কাৰণ ছোৱালীজনীৰ দেউতাক মোৰ ব্যৱসায়িক সহযোগী আছিল আৰু তেওঁ মোক বহুত বিশ্বাসঘাতকতা কৰিছিল। মই এতিয়া সেই ছোৱালীজনীক মোৰ ঘৰৰ বোৱাৰী কৰি তুলিবলৈ বিচৰা নাছিলোঁ। মই মোৰ ল'ৰাটোক বুজাই দিলোঁ যে মই তেওঁৰ ছোৱালীজনীক বোৱাৰী কৰিবলৈ নোৱাৰোঁ। তেতিয়া সি ক'লে, দেউতা, তুমি তাইৰ দেউতাকক ভাল নোপোৱা, কোনো কথা নাই, কিন্তু সেই ছোৱালীজনীক মই বহুত ভাল পাওঁ। আপুনি মোৰ বাবে তাইৰ হাত বিচাৰিব। মই তাৰ ফালে চাই ক'লোঁ যে এইটো হ'ব নোৱাৰে। মই তোমাক সেই ছোৱালীজনীৰ লগত বিয়া হ'বলৈ নিদিওঁ। সেইটো সময়ত মোৰ ল'ৰাটোৱে এইটো কৈ গুচি গ'ল যে আপুনি উত্তৰাধিকাৰী জন্ম দিছে, কিন্তু সিহঁতৰ ইচ্ছাৰ প্ৰতি আপোনাৰ কোনো মতলব নাই। মই সেইটো সময়ত নিজৰ ঠাইতে মনে মনে বহি আছিলোঁ। কথাবোৰ এনেকৈ চলি থাকিল। মোৰ 2জন ল'ৰা এতিয়া ডাঙৰ হৈ গ'ল। মই মোৰ বুঢ়াৰ বয়সত ভৰি দিলোঁহি। এতিয়া মই অফিচলৈ যাব নোৱাৰোঁ। মাথো ঘৰতে থাকি ঘৰৰ পৰিৱেশটোহে চোৱা চিতা কৰি থাকোঁ। মই মোৰ পুত্ৰক অতি মৰম আৰু মৰমেৰে ডাঙৰ দীঘল কৰিছিলোঁ আৰু সিহঁতৰ সকলো কথা মানি লৈছিলোঁ। কিন্তু এতিয়া সিহঁতে মোৰ অসহায়তাৰ বাট মুকলি কৰি আছিল। মোৰ পত্নী, যাক মই বহুত সন্মান দিছিলোঁ, এতিয়া তাই মোৰ সৰু সৰু কথাতে বিৰক্তিকৰ হৈ পৰে। তাই মোক প্ৰতিটো কথাতে এতিয়া ঠাট্টা কৰিবলৈ আৰম্ভ কৰিছিল। তাইৰ মুখত এটা অদ্ভুত চাৱনি আহিছিল। এদিন ডাঙৰ ল'ৰাটোৱে ক'লে, দেউতা, তোমাৰ কোঠাটো আমাৰ কোঠাৰ ঠিক কাষতে আছে। এতিয়া তুমি গোটেই ৰাতি কাঁহ মাৰি থাকা, যাৰ বাবে আমি টোপনি যাবলৈ পৰা নাই। মোৰ সৰু ল'ৰাটোও আহি তাকেই ক'লে। মোৰ পত্নীয়ে দুৱাৰ মুখত এতিয়া থিয় হৈ সকলো চাই আছিল, কিন্তু সেইটো সময়ত তাই এটাও শব্দ কোৱা নাছিল। সিহঁতৰ কথাবিলাক শুনি এতিয়া মই চকু দুটা তললৈ নমাই দিলোঁ। এতিয়া মোৰ কথা কোৱাৰ সাহস নাছিল। মই সিহঁতৰ বাবে বুঢ়া হৈ গৈছিলোঁ। মোৰ বিচনাখনত সিহঁতে কিছুমান পুৰণি বস্তু দি ষ্ট'ৰ ৰুমত ৰাখিছিল। ষ্ট'ৰ ৰুমৰ চিলিঙৰ পৰা পানী টোপ টোপকৈ বৈ আহিছিল আৰু কোঠাটো তেনেই অন্ধকাৰ আছিল। বছৰ বছৰ ধৰি হয়তো কোনেও অনুভৱ নকৰা এটা চাকৰুদ্ধৰ জীৱন মই কটাই আহিছোঁ, কিন্তু মই একো কোৱা নাছিলোঁ। মই এতিয়া ধৈৰ্য ধৰি ভাবি আছিলোঁ যে অন্ততঃ মোৰ মূৰৰ ওপৰত এখন চালি আছে। মই সেইজনে ৰাহুল আছিলোঁ, যিজন বহুত মাটিৰ মালিক আছিলোঁ, যিয়ে উত্তৰাধিকাৰীৰ বাবে সপোন দেখিছিলোঁ। ছাদৰ পৰা পানী টোপ টোপকৈ ওলাই আহিবলৈ ধৰিলে
আৰু মই মোৰ মুখখন চাদৰ এখনত লুকুৱাই ৰাখিলোঁ। কেতিয়াবা কাহি কাহি মোৰ অৱস্থা বেয়া হৈ গৈছিল। মোৰ পত্নীও মোৰ কথা চিন্তা কৰা নাছিল। মই ভাবি থাকিলোঁ যে মোৰ ভাগ্য ভাল, কাৰণ মই মোৰ ল'ৰাবোৰৰ লগত আছোঁ। কেতিয়াবা কেতিয়াবা কোঠাবোৰ খিৰিকীৰে সিহঁতৰ কথা বতৰাবিলাক শুনিছিলোঁ। সিহঁতে হাঁহি হাঁহি মাকক মোৰ দুৰ্বলতাৰ কথা কৈছিল। কেতিয়াবা দুৱাৰখন খুলি সিহঁতক ক'বলৈ মন গৈছিল যে মই সেইজন মানুহ যিয়ে তোমালোকক সন্মান জনাই মৰমেৰে ডাঙৰ দীঘল কৰিছিলোঁ। কিন্তু মোৰ জিভাখন নিমাত হৈ পৰিছিল আৰু মোৰ শৰীৰেও সাহস হেৰুৱাই পেলাইছিল। মোৰ পত্নীয়ে কেতিয়াবা মোক ভাত দিবলৈ আহিছিল আৰু কেতিয়াবা দাখীৰ যোগেদিয়েই পঠিয়াই দিছিল। এতিয়া তাইৰ আচৰণো মোৰ বাবে বেয়া হৈ গৈছিল, যেন মই সিহঁতৰ সকলোৰে বাবে বোজা হৈ পৰিছোঁ। সিহঁতৰ এই কামবোৰ দেখাৰ পিছত মই নিজকে পতিয়ন নিয়াইছিলোঁ যে মোৰ দুটা ল'ৰা আছে আৰু মই সিহঁতৰ বাবে সকলো এৰি থৈ আহিছিলোঁ। মই সিহঁতক বিশ্বাস কৰিছিলোঁ, কিন্তু এতিয়া সিহঁতে মোৰ লগত যি ধৰণে আচৰণ কৰিছিল সেইটো দেখি সিহঁত এতিয়া মোৰ বিশ্বাসৰে যোগ্য নাছিল। মই এই ষ্ট'ৰ ৰুমতে অকলে শুবলৈ ধৰিছিলোঁ। মোৰ কথাবিলাক এতিয়া কোনেও গুৰুত্ব নিদিয়া হ'ল। এদিন বাহিৰৰ পৰা কিছু শব্দ ভাঙি আহি থকাত খিৰিকীৰে বাহিৰলৈ উকি মাৰি পত্নীক সুধিলোঁ যে কি হৈছে, কিহৰ বাবে ইমান হুলস্থুল হৈছে। তাই ক'লে যে আমাৰ ডাঙৰ ল'ৰা উৎপলে নিজৰ ইচ্ছামতে বিয়া পাতিছে। তাইৰ কথা শুনি মই থতমত খালোঁ। তাই আকৌ ক'লে যে সি সেই একেজনী ছোৱালীকে পলুৱাই আনিছে যাক সি বিয়া কৰাবলৈ বিচাৰিছিল। তাই আকৌ হাঁহি মাৰি ক'লে যে ঠিক যেনেকৈ তুমি মান্তি খোৱা নাছিলা, সেই ছোৱালীজনীৰ দেউতাকো এতিয়া মান্তি খোৱা নাই। গতিকে মোৰ ল'ৰাটোৱে তাইক পলুৱাই আনিলে। মই বোৱাৰীক আদৰিবলৈ সাজু হওঁ। তাইৰ এই কথা শুনি মোৰ তেজ উতলি উঠিল। মোৰ এতিয়া খং উঠি গ'ল, কিন্তু মই একো ক'বলৈ নোৱাৰিছিলোঁ, যাৰ কাৰণে মই ইমানবোৰ ত্যাগ কৰিলোঁ, প্ৰতিটো সম্পৰ্ক এৰিবলৈ ধৰিছিলোঁ। কিন্তু আজি মোৰ নিজৰ ল'ৰাটোৱে নিজৰ জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্তটো অকলেই ল'লে। মই সিহঁতৰ সুখৰ অংশ নহয়, কিন্তু হৃদয়ত এটা আশা আছিল যে হয়তো বোৱাৰীজনী বহুত ভাল হ'ব আৰু বোৱাৰী অহাৰ লগে লগে চাগে পৰিৱেশটো সলনি হৈ উঠিব। কিন্তু মই ভুল ভাবিছিলোঁ। এতিয়া মোৰ জীৱনৰ প্ৰতিটো দিন এই অন্ধকাৰ ষ্ট'ৰ ৰুমত অকলে কটাই আছিলোঁ। মই এতিয়া নিজকে সান্তনা দি থাকিলোঁ যে মই সেইজন দুৰ্ভগীয়া নহয় যাৰ ঘৰ দুৱাৰ নাই। মোৰ সমৰ্থনত এতিয়া মোৰ ল'ৰা আছে। আজি হয়তো বেয়া হৈ আছে, কিন্তু ভাল হৈ উঠিব, এই বুলি ভাবি প্ৰতি নিশা মই চকু মুদিছিলোঁ। কিন্তু হয়তো মই গম পোৱা নাছিলোঁ যে এয়া মাত্ৰ আৰম্ভণিহে। যিটো দুখত মই এতিয়া জীৱনটো কটাই আহিছিলোঁ সেয়া মোৰ কৰ্মৰ ফল নাছিল, বৰঞ্চ এতিয়াও পৰিশোধ কৰিবলগীয়া শাস্তি আছিল, যিটো মোক নিজৰ মানুহে দিছিল। মই মোৰ নিজৰ ঘৰৰ ষ্ট'ৰ ৰুমত বন্দী হৈ আছিলোঁ। সেই দিনটো মোৰ স্মৃতিত সদায় থাকিব, যিদিনা মই নিজৰ ইচ্ছামতে ষ্ট'ৰ ৰুমৰ পৰা ওলাই আহোঁতে মোৰ বৰ বেছি জ্বৰ হৈছিল আৰু শৰীৰটো ঠাণ্ডাত কঁপি উঠিছিল। মই বহুদিন ধৰি জ্বৰত ভুগি আছিলোঁ। মোৰ কাহ হৈ আছিল, গতিকে মই ভাবিছিলোঁ যে মই ঔষধ খালে ভাল পাই যাম আৰু হয়তো বাহিৰত কিছু সময় মুকলি আকাশৰ তলত থাকিলে মোৰ স্বাস্থ্যৰ অলপ উন্নতি হ'ব। মই ড্ৰয়িং ৰুমৰ কাষেৰে পাৰ হৈ যাওঁতে ডাঙৰ ল'ৰাৰ পত্নীয়ে মোক দেখি চিঞৰি উঠিল। তাই ক'লে, আপুনি কিয় ওলাই আহিছে? আপোনাৰ বেমাৰ হৈ আছে নহয়, গতিকে আপুনি আমাৰ ওচৰলৈ নাহিব, নহ'লে আমাৰ সকলোৰে বেমাৰ হ'বলৈ পাৰে। তেতিয়া মোৰ সৰু ল'ৰাটোৱে আহি খঙেৰে মোৰ বাহুত ধৰি ক'লে যে দেউতা, মই আপোনাক কিমানবাৰ কৈছোঁ যে ষ্ট'ৰ ৰুমৰ পৰা ওলাই নাহিব। আপুনি সকলো সময়তে কাহি থাকে। আপোনাৰ বেমাৰটো আমাৰ মাজলৈ বিয়পিব পাৰে। মই ক'লোঁ, ৰূপম, মাত্ৰ 2 মিনিট সময় মোক বাহিৰত বহিবলৈ দিয়া। ভিতৰত উশাহ ল'বলৈ অসুবিধাৰ সৃষ্টি হৈছে। কিন্তু মোৰ কথা শুনিবলৈ কোনোৱেই নাছিল। মোৰ সৰু ল'ৰাটোৱে জোৰকৈ মোৰ হাতত ধৰি ক'লে, আপুনি ভিতৰলৈ যাওক আৰু দ্বিতীয়বাৰ ওলাই অহাৰ কোনো প্ৰয়োজন নাই। আপোনাৰ কাৰণে যদি আমি সকলো বেমাৰত পৰোঁ, তেনেহ'লে আমাৰ খবৰ খাতি কোনে ল'ব? মই এতিয়া মনে মনে ষ্ট'ৰ ৰুমলৈ উভতি আহিলোঁ। তাত ফেন এখনো নাছিল আৰু বৰ শ্বাসৰুদ্ধ এটা পৰিৱেশ আছিল। এদিন ৰাতিপুৱা মোৰ বৰ পিয়াহ লাগিছিল। কোঠাটোত পানীও নাছিল। মই মাত দি পানী বিচাৰিলোঁ। মোৰ বোৱাৰীয়ে পানী এগিলাচ আনি ক'লে, আপুনি ওলাই অহাৰ একো প্ৰয়োজন নাই, মাত্ৰ এই গিলাচটো লৈ যাওক। মই ভিতৰলৈ নাযাওঁ কাৰণ আপুনি অসুস্থ। আপোনাৰ সংক্ৰমণে আমাকো প্ৰভাৱিত কৰিব পাৰে। মই কঁপি থকা হাতেৰে পানী গিলাচটো ধৰোঁতেই গিলাচটো মাটিত পৰি গ'ল। মোৰ বোৱাৰী তাৰ পৰা তেতিয়া গুচি গৈছিল। তাই মোক আৰু দ্বিতীয়বাৰ পানী আনি নিদিলে। মই নিজেই দুৱাৰখন অলপ খুলি ভঙা কাঁচৰ টুকুৰাবোৰ তুলি লৈ গোটাই থাকিলোঁ, যাতে কাৰো কোনো আঘাত নহয়। কিছুদিন এনেকৈ বেদনাদায়কভাৱে পাৰ হৈ গৈছিল। তাৰ পিছত এদিন পেটত তীব্ৰ বিষে অনুভৱ কৰিবলৈ ধৰিলে। মই তেতিয়া বহুত জোৰে জোৰে চিঞৰি আছিলোঁ, কিন্তু মোৰ মাত কোনেও শুনা নাছিল। মই এতিয়া পুনৰ চিঞৰি চিঞৰি দুৱাৰত টোকৰ মাৰি থাকিলোঁ। তাৰ অলপ পিছত মোৰ সৰু ল'ৰাটো আহি মোক সুধিলে, কি হৈছে দেউতা, কিহৰ হুলস্থুল? মই ক'লোঁ, ৰূপম, মোৰ পেটত তীব্ৰ বিষ হৈছে, ঔষধ কিনি আনা, নহ'লে মোক ডাক্তৰৰ ওচৰলৈ লৈ ব'লা। সি তেতিয়া ক'লে যে একো বিষ হোৱা নাই, আপুনি কোঠাৰ পৰা ওলাই অহাৰ ভাও ধৰিছে, আপুনি নিশ্চয় কিবা এটা উল্টা চিধা বস্তু খাইছে।
সেইবাবেই আপোনাৰ বিষ হৈছে। 2-3 দিন ভোকত থাকিলে পেটৰ বিষো ভাল হৈ যাব। আপোনাক ঔষধৰ একো প্ৰয়োজন নাই, এই বুলি কৈ সি তাৰ পৰা আঁতৰি গুচি গ'ল। মোৰ পেটত ইমানেই তীব্ৰ বিষ হৈছিল যে বিষত মই অজ্ঞান হৈ পৰিলোঁ। যেতিয়া মোৰ চেতনা ঘূৰি আহিল, তেতিয়া মই ষ্ট'ৰ ৰুমৰ মজিয়াত পৰি আছিলোঁ। মোক চাবলৈও কোনো নাছিল। মই মনে মনে বহি আছিলোঁ। মোৰ জীৱনটো এতিয়া বৰ বেয়াকৈ চলিবলৈ ধৰিছিল। এদিন ঠাণ্ডাত ষ্ট'ৰ ৰুমৰ পুৰণি ট্ৰাংক এটাৰ পৰা কম্বল এখন উলিয়াই নিজকে মেৰিয়াই কান্দিবলৈ ধৰিছিলোঁ। সেইটো মুহূৰ্তত মোৰ ডাঙৰ ল'ৰাটোৱে আহি কম্বলখন জোৰেৰে টানিলহি। সি কম্বলখন টানি ক'লে যে আপুনি কেনেধৰণৰ গোন্ধ বিয়পাই আছে। এইখন কম্বলৰ বাবে গোটেই ঘৰটোত দুৰ্গন্ধ বিয়পি পৰিছে। এই পুৰণি বস্তুবোৰৰ বাবে বেমাৰ বেছিকৈ বিয়পি পৰিব। মই তাক অনুৰোধ কৰিলোঁ যে মোক মোৰ লগত এই কম্বলখন ৰাখিবলৈ দিয়া। এইখন কম্বলে মোক ৰাতি ঠাণ্ডাত আৰাম দিয়ে। কিন্তু সি সেইখন কম্বল লৈ গৈ পেলাই দিলে। তাৰ এই সকলোবোৰ কৰ্মই এতিয়া মোৰ হৃদয়ত গভীৰ ছাঁ পেলাইছিল। এতিয়া মই কাকোৱে বিশ্বাস কৰিব পৰা নাছিলোঁ। মোৰ বিশ্বাস, মোৰ মৰম সকলো ভৰিৰে গছকি গ'ল। মোৰ পত্নী যাৰ প্ৰতিটো ইচ্ছা কামনা মই পূৰণ কৰিছিলোঁ, এতিয়া ল'ৰাকেইটাই তাইৰ ইচ্ছা পূৰণ কৰি আহিছিল। গতিকে তাই মোক মূৰ তুলি চোৱা নাছিল। এনে বিপদৰ সময়ত মই মোৰ প্ৰথম পত্নী আৰু মোৰ 3জনী ছোৱালীলৈ বহুত মনত পৰিছিল, যাক মই বহু বছৰ আগতে এৰি এইখন চহৰলৈ আহিছিলোঁ। মই এতিয়া ভাবিছিলোঁ আজি যদি সিহঁত মোৰ লগত থাকিলেহেঁতেন, তেন্তে সিহঁতে মোৰ যত্ন ল'লেহেঁতেন। এতিয়া মই মোৰ ল'ৰাহঁতৰ ঠাট্টা মস্কৰা মানসিক অত্যাচাৰ আৰু সহ্য কৰিবলৈ নোৱাৰিছোঁ। মই মোৰ জীৱনৰ সেই দিনকেইটা কেতিয়াও পাহৰিবলৈ নোৱাৰোঁ, যেতিয়া মোৰ সৰু ল'ৰাটোৱে মোৰ কোঠাটোত সোমাই আহিছিল আৰু তাৰ হাতত এটা ফাইল আছিল। সি মোৰ ওচৰলৈ আহি ক'লে, দেউতা, এই কাগজবিলাকত চহী কৰি দিয়া। এইবোৰ আপোনাৰ ঘৰ আৰু মাটি বাৰীৰ কাগজ। আমি এতিয়া বিচাৰোঁ যে আপুনি এই সকলোবোৰ আমাৰ দুয়োটা ভাই ককাৰ নামত লিখি দিয়ক। এতিয়া আপুনি বহুত অসুস্থ। মই বিচাৰোঁ এই কামটো আপুনি জীয়াই থকাৰ সময়তে কৰা হওক। এই কথা শুনি মই থতমত খালোঁ। মোৰ এনে লাগিছিল যেন কোনোবাই মোৰ শৰীৰৰ পৰা জীৱনটো উলিয়াই আনিছে। মই ভাবিলোঁ হয়তো মই কিবা এটা ভুল সুধিছোঁ। মই লাহেকৈ সুধিলোঁ, কি ক'লা? সি ফাইলটো আগুৱাই ক'লে, এই সকলোবোৰ আমাৰ হয়। আপুনি নিজেই কৈছিল যে আমি আপোনাৰ উত্তৰাধিকাৰী। গতিকে আপুনি এতিয়া এই আইনী প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি দিয়ক। মই সিহঁতক ক'লোঁ যে তোমালোক দুয়ো মোৰ উত্তৰাধিকাৰী, এই সকলোবোৰ তোমালোকৰ। কিন্তু মই জীয়াই থকালৈকে এই সকলোবোৰ মোৰ নামতে থাকিব। এই সকলোবোৰ তোমালোকৰ তেতিয়া শেষ হ'ব যেতিয়া মোৰ মৃত্যু হ'ব। তেনেতে দুৱাৰমুখত থিয় হৈ সকলো কথা শুনি থকা মোৰ ডাঙৰ ল'ৰাটোৱে ক'লে, দেউতা, আপুনি এতিয়া বহুত অসুস্থ হৈ পৰিছে। আপোনাৰ মৃত্যু যিকোনো সময়তে হ'বলৈ পাৰে। আমি যেতিয়া এই সকলোবোৰৰ উত্তৰাধিকাৰী, তেন্তে আপুনি কিয় এই সকলোবিলাকক লৈ দেৰি কৰি আছে? সিহঁত দুয়োটাই একেলগে আছিল আৰু একেটা ভাষাতে কথা পাতি আছিল। সিহঁতৰ পিছফালে সিহঁতৰ মাক থিয় হৈ আছিল। মই সিহঁতক বুজাবলৈ চেষ্টা কৰিলোঁ যে এই সকলোবোৰ তোমালোকৰ, কিন্তু এই সকলোবোৰ মই জীয়াই থকালৈকে তোমালোকৰ নামত কৰি নিদিওঁ। তেতিয়া মোৰ ডাঙৰ ল'ৰাটোৱে খঙেৰে ক'লে, আমি আৰু এতিয়া সৰু ল'ৰা নহয়, আমি সকলো জানো। আপুনি আমাক বিশ্বাস নকৰে। আপুনি বিচাৰে যে আপোনাৰ মৃত্যুৰ পিছতহে আমি এই সকলোবোৰ লাভ কৰোঁ। সৰু ল'ৰাটোৱে ক'লে, আমি তোমাৰ সন্তান নে চাকৰ? দুয়োৰে বৰ খং উঠিছিল। কিন্তু মই ক'লোঁ, মোৰ কথাটো শুনা। এই সকলোবোৰ তোমালোকৰ, কিন্তু এতিয়া সেই সময় অহা নাই। বহু সময় মনে মনে থিয় হৈ থকা মোৰ পত্নীয়ে এতিয়া সিহঁতৰ পক্ষ ল'বলৈ ধৰিলে। তাইও তেতিয়া মোক ঠাট্টা কৰি ক'লে যে, ৰাহুল, তুমি আজিলৈকে আমাক কি দিলা? মাত্ৰ প্ৰতিশ্ৰুতি। যেতিয়া এই সকলোবোৰ পুত্ৰৰ অধিকাৰ, তেনেহ'লে ঘৰৰ পৰিৱেশ কিয় নষ্ট কৰিছা? মোৰ চকুৰ সন্মুখত সেই একেই দৃশ্য আছিল, যিটো মই মোৰ প্ৰথম পত্নীৰ লগত কৰিছিলোঁ। আজি সেই একেই ফল আজি মোৰ সন্মুখত উপস্থিত হৈছে। কিন্তু মাথো চৰিত্ৰবিলাকহে সলনি হৈ গৈছিল। সেইদিনাই মোৰ ল'ৰা দুটাই মোৰ বস্তুবোৰ উলিয়াই মোক চোতাললৈ ঠেলি দিলে। মোৰ সৰু ল'ৰাটোৱে ক'লে যে এতিয়া আৰু আপুনি ইয়াত থকাৰ প্ৰয়োজন নাই। এই ঘৰত থাকিবলৈ অনুমতি তেতিয়াহে দিয়া হ'ব, যেতিয়া আপুনি সকলোবোৰ মাটি বাৰী আমাৰ নামত লিখি দিব। সিহঁত কেইটাই মিলি এতিয়া মোক ঘৰৰ পৰা বাহিৰ কৰি দিলে। মোৰ ভৰি দুখনে নিজেই ৰাস্তাত খোজ ল'বলৈ ধৰিলে। মোৰ লগত বেগ আৰু টকা পইচা একোৱেই নাছিল। চকুত মাথো চকুলো আৰু এটা দুৰ্বল শৰীৰ। সিহঁতে মোৰ কাপোৰৰ টোপোলাটো বাহিৰত দলিয়াই দিছিল। কিন্তু সেইটো সময়ত মোৰ ইমান শক্তিও নাছিল যে সেইটো তুলি লৈ মই ৰাস্তাত ঘূৰি ফুৰিম। নিজৰ চহৰৰ ৰাজপথবোৰ মোৰ বাবে অচিনাকি যেন অনুভৱ হ'বলৈ ধৰিলে। চাৰিওফালে শব্দ আছিল, কিন্তু মোৰ অন্তৰত নিমাতে চিঞৰি আছিল। মই এজোপা গছৰ তলত বহি ভাবিবলৈ ধৰিলোঁ। মই সেইজন ৰাহুল যিয়ে এক সময়ত নিজৰ মাটিৰ উত্তৰাধিকাৰী হোৱাৰ সপোন দেখিছিলোঁ, আৰু আজি সিহঁতে মোক এইটো অৱস্থা কৰি এৰি থৈ গুচি গ'ল। সেয়েহে মই এতিয়া ভাবিছিলোঁ যে মই আইনৰ সহায় ল'ব লাগিব, আৰু মই থানালৈ যাম। ঘৰৰ পৰা ওলাই অহা শেষ মুহূৰ্তত মই মোৰ ল'ৰাকেইটাকো এই কথা বুজাই দিছিলোঁ, কিন্তু সিহঁত দুয়োজনে হাঁহিবলৈ ধৰিলে আৰু ক'লে, ঠিক আছে, আপোনাৰ য'তেই মন যায় যাওক। আইনেও জানে যে এই সকলোবোৰ আমাৰ।
আপুনি আমাক বাধা দিবলৈ নোৱাৰে। মই আৰু নিমাত হৈ থাকিছিলোঁ তেতিয়া। ভাগৰুৱা খোজেৰে এতিয়া মই থানা আহি পালোহি। তাৰ পাছত এজন কনিষ্টবলে মোৰ ফালে কৰুণ দৃষ্টিৰে চালে। কিছু সময়ৰ পাছত সি মোৰ ওচৰলৈ আহি সুধিলে যে আপোনাৰ সমস্যাটো কি আছে। মই ক'লোঁ যে SP ছাৰক লগ কৰিবলৈ বিচাৰোঁ। সি সুধিলে আপোনাৰ নাম কি। মই উত্তৰ দি ID কাৰ্ড এখন দেখুৱালোঁ, যিখন সদায় মই মোৰ কাপোৰৰ পকেটত ৰাখিছিলোঁ। মোৰ ID কাৰ্ডখন সি ভালদৰে চালে আৰু তাৰপিছত মোৰ মুখলৈ চাবলৈ ধৰিছিল। মোৰ এতিয়া এনে লাগিল যেন সি মোক চিনি পাবলৈ চেষ্টা কৰিছে। সি মোক সুধিলে যে আপোনাৰ সমস্যাটো কি হৈছে। মই তাক মোৰ সকলো কথা ক'লোঁ যে মোৰ 2টা ল'ৰা আছে। সিহঁতৰ বাবে মই মোৰ প্ৰথম পত্নী আৰু 3জনী ছোৱালী এৰি থৈ আহি সিহঁতৰ সৈতে গোটেই জীৱন আৰম্ভ কৰিছিলোঁ। কিন্তু আজি মোৰ ল'ৰাকেইটাই মোক ঘৰৰ পৰা বাহিৰ কৰি দিছে, কেৱল মোৰ সম্পত্তিৰ বাবে। গোটেই কথাটো শুনাৰ পিছত সি ক'লে যে ইয়াত SP কোন হয় আপুনি জানেনে। মই তেতিয়া মোৰটো জোগাৰি নাজানো বুলি ক'লোঁ। লাহে লাহে সি মোৰ ওচৰলৈ আহি ক'লে ইয়াৰ SP মেডামগৰাকী হৈছে ৰশ্মি বৰুৱা। তাৰ কথা শুনি মোৰ হৃদয়খন খন্তেক সময়ৰ বাবে নিস্তব্ধ হৈ পৰিল। মই ক'লোঁ ৰশ্মি বৰুৱা। মই ৰাহুল বৰুৱা আৰু ৰশ্মি বৰুৱা মোৰ ডাঙৰ ছোৱালীজনীৰ নাম। মোৰ ওঁঠ 2টা কঁপি উঠিবলৈ ধৰিলে। সি তেতিয়া ক'লে যে আপোনাৰ কাৰ্ডখন মেডামৰ ফাইলৰ লগত সংলগ্ন কৰা হৈ আছে। সেইবাবেহে মই আপোনাক চিনি পালোঁ আৰু বুজিলোঁ যে আপুনি তেওঁৰ পিতৃ। তাৰ এই কথা শুনি মই এতিয়া থতমত খালোঁ। মোৰ ছোৱালীজনীৰ পুৰণি স্মৃতিবোৰ মোৰ মনত পৰিবলৈ ধৰিলে। সেই নিৰীহ ছোৱালীজনী যাক মই কেতিয়াও কোলাত তুলি লোৱাই নাছিলোঁ, মোৰ আঙুলিত ধৰিবলৈ হাহাকাৰ কৰা আৰু যাৰ কথাক মই কেতিয়াও গুৰুত্ব দিয়া নাছিলোঁ, আজি সেইজনী ৰশ্মি SP হৈ পৰিছে। এতিয়া সেইবিলাক কথা কৈ কনিষ্টবলজন মোৰ ওচৰৰ পৰা গুচি গ'ল। কিছু সময়ৰ পিছত মোক SP কেবিনলৈ পঠিওৱা হ'ল। এতিয়া মোৰ হৃদয়ত ভয় আৰু লাজ আছিল, যদিও এটা আশা আছিল যে হয়তো মোৰ ছোৱালীজনীয়ে মোক বচাব পাৰিব। সঁচাকৈয়ে তাই মোৰ ছোৱালী আছিল। মই মোৰ ছোৱালীকেইজনীক এনে এটা সময়ত এৰি থৈ গৈছিলোঁ যেতিয়া সিহঁতে কথা ক'বও ভালকৈ জনা নাছিল। দুৱাৰখন খোলাৰ লগে লগে সন্মুখৰ চকী এখনত ধুনীয়া মুখৰ ইউনিফৰ্ম পিন্ধা ছোৱালী এজনী বহি আছিল। তাইৰ মুখখন মোৰ প্ৰথম পত্নীৰ দৰে একেই আছিল আৰু মই প্ৰথম দেখাতে তাইৰ মৰমত ব্যাকুল হৈ পৰিলোঁ। মই এতিয়া তাইলৈ চাইছিলোঁ। সৰুতে তাইৰ মুখত যি সৰলতা আছিল এতিয়া শক্তিৰ দৰে হৈ পৰিছে। মোক তাই সন্মুখত থকা চকী এখনত বহিবলৈ ক'লে। তাই মোক সুধিলে আপোনাৰ কি সমস্যা আছে। মই তেতিয়া সাহস গোটাই ক'লোঁ মোৰ ছোৱালী ৰশ্মি। এই 2টা শব্দ মোৰ মুখৰ পৰা ওলাই অহাৰ লগে লগে তাইৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। এনে লাগিছিল যেন তাই মোক আৰু মোৰ মাতটো লগে লগে চিনি পালে। তাই তেতিয়া কান্দিবলৈ ধৰিছিল আৰু কনিষ্টবলক ফোন কৰি ক'লে যে এই মানুহজনক মোৰ কেবিনৰ পৰা উলিয়াই দিয়া। মই কিবা এটা ক'বলৈ ওলাইছিলোঁ মাত্ৰ, তেনেতে 2জন কনিষ্টবল আহিলে আৰু মোৰ বাহুত ধৰি কোঠাটোৰ বাহিৰত থিয় কৰাই দিলে। ময়ো দুৱাৰমুখত থিয় হৈ থাকিলোঁ। মই বহুত কান্দি আছিলোঁ আৰু তাৰ পাছত অলপ পিছতে এগৰাকী লেডি কনিষ্টবল আহি মোক অন্য এটা কোঠালৈ লৈ গ'ল। তাই তেতিয়া মোৰ বাবে ব্ৰেড আৰু কল্ড ড্ৰিংক এটা আনি ক'লে যে এইখিনি আপুনি খাই লওক, মেডামে ইয়ালৈ আহি আপোনাৰ লগত কথা পাতিব। তাইৰ কথা শুনি মোৰ হৃদয়খনে শান্তি পালে আৰু মই ভাবিলোঁ যে মোৰ ছোৱালীয়ে মোক নিশ্চয় ক্ষমা কৰিব। মই মনে মনে বহি মোৰ পুৰণি জীৱনৰ কথাবিলাক ভাবিবলৈ ধৰিলোঁ। মই যেতিয়া ঘৰৰ পৰা ওলাই আহিছিলোঁ তেতিয়া মোৰ পত্নী আৰু মায়ে হিয়া উজাৰি কান্দিছিল আৰু মোৰ 3জনী ছোৱালী অজ্ঞাত আছিল। সিহঁতে তেতিয়া নাজানিছিল যে সিহঁতৰ দেউতাকে কি কৰি আছে। আজি সেইজনী ৰশ্মিয়ে মোৰ জীৱনৰ একমাত্ৰ সহায় আছিল। কিছু সময় অলপ পাছত ৰশ্মি কোঠাটোত সোমাই আহি ক'লে আপুনি এতিয়ালৈকে একো খোৱা নাই নেকি। সোনকালে খাওক, আপোনাৰ স্বাস্থ্যৰ বাবে ই অতি প্ৰয়োজন। মই মূৰটো ওপৰলৈ তুলি তাইৰ ফালে চাইছিলোঁ। হাতত ব্ৰেড লৈছিলোঁ যদিও হাত দুখন সেইটো সময়ত মোৰ কঁপি আছিল। মোৰ চকু 2টা বাৰে বাৰে ছোৱালীজনীৰ মুখলৈ গৈ আছিল। এতিয়া মই তাইৰ লগত কথা পাতিবলৈ শব্দ বিচাৰি আছিলোঁ, কিন্তু জিভাত একো শব্দই বিচাৰি নাপালোঁ মই। তাৰপিছত অলপ লাহেকৈ ক'লোঁ মই ৰশ্মি প্লিজ মোক ক্ষমা কৰিবা। তাই মোৰ হাতখন ধৰি মোক ৰখাই ক'লে যে মোক এইবোৰ প্ৰয়োজন নাই। তাইৰ মাতটো কঁপি আছিল। হয়তো তাইৰ হৃদয়ৰ ভিতৰত কিবা এটা চলি আছিল। তাই ক'লে মই আপোনাৰ সমস্যাৰ কথাটো জানিব পাৰিছোঁ। আপোনাৰ ল'ৰাকেইটাৰ বিৰুদ্ধে মই FIR দিছোঁ। আপুনি চিন্তা নকৰিব, আইনে নিজৰ কাম কৰি যাব। মোৰ এতিয়া চকুলো ওলাই আহিছিল। মই ক'লোঁ যে মই জানিছিলোঁ যে মোৰ ছোৱালীয়ে মোক নিশ্চয় সহায় কৰিব। তাই লগে লগে উত্তৰ দিলে শুনক, মই নাজানো আপুনি কোন হয়, মই কেৱল আইনৰ কথাহে চিন্তা কৰোঁ। পীড়িতজনক সহায় কৰাটো মোৰ কৰ্তব্য আৰু আপোনাৰ এই কোমল কথাবোৰ আপুনি আপোনাৰ ল'ৰাকেইটাৰ বাবে সংৰক্ষণ কৰি ৰাখক। সিহঁতে নিশ্চয় আপোনাৰ বাবে অপেক্ষা কৰি আছে। এই বুলি কৈ তাই কোঠাটোৰ পৰা ওলাই গুচি গ'ল। মই এতিয়া তাতেই বহি থাকিলোঁ। তাইৰ কথাই মোক ভাঙি পেলাইছিল। গোটেই জীৱন মই ভাবিছিলোঁ যে কেৱল পুত্ৰই উত্তৰাধিকাৰী হয়, কিন্তু আজি মোৰ ছোৱালীয়ে মোৰ বাবে সেই কাম কৰিলে যিটো কোনো ল'ৰাই কৰিবলৈ নোৱাৰিলে।
ন্যায়ৰ দুৱাৰখন খোল খালে আৰু তাই মোৰ অসহায়তাৰ কথাটো শুনিছিল। কিন্তু মোৰ আটাইতকৈ প্ৰয়োজন হোৱা সম্পৰ্কটো, মোৰ ছোৱালীজনীৰ মৰম আৰু ক্ষমা মোৰ পৰা কাঢ়ি লোৱা হ'ল। হয়তো এইবিলাক সকলোবোৰ মই নিজেই নিজৰ হাতেৰে নষ্ট কৰি লৈছিলোঁ। আজি মোৰ ছোৱালীজনীয়ে ন্যায়ৰ চকীত বহি মোৰ বাবে সকলো কাম কৰি আছিল, যিটো এজনী ছোৱালীয়ে এজন পিতৃৰ বাবে কৰিব পাৰে। দেউতা শব্দটো কোৱাৰ বাহিৰে তাই সকলো কৰি আছিল। লাহে লাহে বৰষুণ দি আহিছিল। বাহিৰলৈ চাই দেখিলোঁ যে মোৰ অৱস্থাটোক লৈ চাগে আকাশখনেও কান্দিছে। এতিয়া মাথো আদালতত বাকী আছিল আৰু মই এই কোঠাটোত মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সাক্ষী দিবলৈ বিচাৰিছিলোঁ যে আচলতে ৰশ্মিহে মোৰ আচল ছোৱালী। তেনে সময়তে কনিষ্টবল এজনে আহি ক'লে যে তেতিয়ালৈকে আপুনি ইয়াত থাকিব পাৰিব যেতিয়ালৈকে আপোনাৰ কেছটোৱে অন্তিম সিদ্ধান্ত লোৱা নহয়। কাৰণটো হ'ল আপোনাৰ পুত্ৰই আপোনাক ঘৰৰ পৰা বাহিৰ কৰি দিছে। ইয়াৰ পিছত আপুনি কেনেকৈ সন্মানেৰে সেইখন ঘৰলৈ উভতি যাবলৈ পাৰিব? এইখিনি কথা আপোনাক ৰশ্মি মেডামে মোক ক'বলৈ কৈছে। মই এতিয়া কথাবিলাক শুনাৰ পাছত নিমাত হৈ পৰিলোঁ। ইয়াত মোক শান্তিৰে থাকিবলৈ ঠাই দিয়া হৈছিল। ইয়াত এটা কোঠা আছিল য'ত কনিষ্টবলসকলে পুৱা নিজৰ গুৰুত্বপূৰ্ণ কামবিলাক কৰিছিল। ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰ সময়তে মোক দিয়া হৈছিল। সকলো কাম নীৰৱে আৰু সন্মানেৰে কৰা হৈছিল। কোনো প্ৰশ্ন কৰা হোৱা নাছিল। কোনো অনুকূলতা প্ৰদৰ্শনৰ চেষ্টা কৰা হোৱা নাছিল। ঘৰত হয়তো মই এই শান্তি পোৱা নাছিলোঁ, যি শান্তি মই আজি ইয়াত পাইছিলোঁ। যিজনী ছোৱালীক মই কোনোদিনেই কোলাত তুলি লোৱা নাছিলোঁ, আজি সেইজনী ছোৱালীয়ে মোৰ বাবে ইমানখিনি কৰি আহিছিল। মই তাইক এইখন পৃথিৱীৰ ভিৰৰ মাজত এৰি থৈ গৈছিলোঁ, ঠিক যেনেকৈ অচিনাকি মানুহে বাছ ষ্টপত নিজৰ সন্তানক এৰি থৈ গুচি যায়। আৰু আজি সেই একেজনী ছোৱালীয়ে ডাঙৰ হৈ মোক ইমান সহায় কৰি আহিছিল। তাই মোৰ যত্ন লোৱাই নহয়, মোক আইনী ক্ষমতাও দি আহিছিল। মোৰ চকু দুটাই তাইৰ বাবে প্ৰতিদিনে অপেক্ষা কৰিছিল। তাইৰ সন্মুখত মোৰ এতিয়া বহুত লাজ লাগিছিল। এদিন দুপৰীয়া কোঠাটোৰ দুৱাৰখন খোল খালে আৰু হাতত ফাইল এটা লৈ ৰশ্মি কোঠাটোৰ ভিতৰলৈ সোমাই আহিল। তাইক তেতিয়া সেইটো সময়ত সামান্য চিৰিয়াছ যেন লাগিছিল যদিও তাইৰ কথাবোৰ কোমল আছিল। তাই ক'লে যে এইটো ফাইল চহী কৰক। মই আপোনাৰ গোচৰটো আদালতত দাখিল কৰিছোঁ। আপোনাৰ ল'ৰা দুটাও কালিলৈ আদালতত হাজিৰ হ'ব। আদালতলৈ আপোনাকো লৈ যোৱা হ'ব। মই তাইৰ ফালে চাই মৌন হৈ থাকিলোঁ। তাই লাহেকৈ ক'লে, মোৰ অনুভৱ হৈছে যে আপুনি ভুল পদক্ষেপ লৈছে। নিজৰ সন্তানৰ বিৰুদ্ধে গৈ কি কৰি আছে আপুনি এইবিলাক? এতিয়াও সময় আছে, ইচ্ছা কৰিলে আপুনি সিদ্ধান্তটো সলনি কৰিবলৈ পাৰিব। মই তাইক ক'লোঁ, নহয় ৰশ্মি, জীৱনত প্ৰথমবাৰ বাবে মই সঠিক সিদ্ধান্ত লৈছোঁ। তাই 1 মিনিট মোৰ ফালে চাই থাকিল আৰু তাৰ পিছত একো নোকোৱাকৈ তাৰ পৰা উভতি গুচি গ'ল। তাই যোৱাৰ পিছত মই বহু সময় ফাইলটো চাই থাকিলোঁ, য'ত মোৰ নাম, মোৰ ল'ৰাৰ নাম আৰু মাটিৰ কাগজবোৰ লিপিবদ্ধ কৰা আছিল, যিখিনি ভূমিৰ বাবে মই মোৰ আত্মীয়ক বলিদান দিছিলোঁ। নিজৰ সন্মান হেৰুৱাইছিলোঁ, এগৰাকী নাৰীৰ চকুৰ সপোনবোৰ কাঢ়ি লৈছিলোঁ আৰু 3গৰাকী কন্যা সন্তান অসহায় হৈ পৰিছিল। আজি মোৰ পত্নীৰ কথা মনত পৰিলেই ভাবোঁ যে মোৰ পত্নীয়ে মোৰ ছোৱালীকেইজনীক কিমান ভালকৈ ডাঙৰ দীঘল কৰিলে, যে ডাঙৰ ছোৱালীজনীক SP কৰি তুলিলে। মই মোৰ সৰু ছোৱালীকেইজনীক লগ পোৱা নাছিলোঁ। ক'ত আছিল আৰু কেনেকৈ আছিল মই জনা নাছিলোঁ। ময়ো সিহঁতক এতিয়া লগ কৰিবলৈ বিচাৰিছিলোঁ। এতিয়া মই সিদ্ধান্ত লৈছিলোঁ যে মোৰ সম্পত্তি মোৰ ল'ৰা ছোৱালীৰ মাজত সমানে ভাগ কৰিম। ছোৱালীকেইজনীও মোৰেই তেজ আছিল। মই মোৰ 5টা সন্তানক মই সমানে ভগাই দিম। মোৰ ছোৱালীকেইজনীয়ে গোটেই জীৱনত মোৰ মৰম নাপালে, গতিকে মই মোৰ সম্পত্তিৰ সৰু অংশ সিহঁতক দিবলৈ সক্ষম হৈ আছোঁ। মই গোটেই জীৱন মোৰ পুত্ৰৰ ভুলবোৰকে আওকাণ কৰি আহিছিলোঁ, কিন্তু সিহঁতে মোক আৱৰ্জনা বুলি গণ্য কৰি আহিছে। পিছদিনা আদালতৰ গেটত সোমাওঁতে মোৰ ল'ৰা দুজনে মোৰ সন্মুখলৈ আহিল। সিহঁতৰ মুখত খং আছিল। সৰু ল'ৰা ৰূপমে মোৰ বাহুত ধৰি টানি ক'লে, দেউতা, আপুনি পাগল হ'ল নেকি? আপোনাৰ 3জনী ছোৱালী আকৌ ক'ৰ পৰা আহিল? আৰু আপুনি কিয় সিহঁতক মাটিৰ ভাগ দিব? তাৰপিছত ডাঙৰ ল'ৰাটোৱে মোক ভাবুকি দিলে যে আমাক সকলো মাটি বাৰী লাগিব। তাৰে যদি এটা অংশও আপুনি আপোনাৰ ছোৱালীক দিয়ে তেন্তে মনত ৰাখিব, আমি আপোনাক চোঁচৰাই ঘৰলৈ লৈ যাম। তাৰ ডাঙৰ মাত শুনি সকলো মানুহে আমাৰ ফালে চাবলৈ ধৰিলে। তেনেতে মোৰ ভিতৰত এটা অদ্ভুত শক্তি আহিছিল। মই দুয়োৰে ফালে চাই ক'লোঁ যে আজি মই যি অধিকাৰ দিম সকলোকে সমানে দিম। মোৰ ছোৱালীকেইজনী গোটেই জীৱন এই অধিকাৰৰ পৰা বঞ্চিত হৈ আছিল। সিহঁতো তোমালোকৰ দৰে মোৰ নিজৰেই তেজ। এতিয়া এই কথাটো শুনি সিহঁতৰ খং উঠিল আৰু সৰু ল'ৰাটোৱে মোৰ কলাৰত হাত থৈ আগুৱাই আহিল আৰু ক'লে যে আপোনাৰ অকণো লাজ নাই নেকি? গোটেই জীৱন আপুনি আমাক নিজৰ উত্তৰাধিকাৰী বুলি কৈ আহিছে আৰু এতিয়া হঠাতে আমাতকৈ বেছি সেই অচিনাকি ছোৱালীবোৰলৈহে মৰম জাগিছে। এই সকলোবোৰ দেখি মোৰ ছোৱালী ৰশ্মিয়ে মোৰ ওচৰৰ পৰা এটাক ঠেলা মাৰি দিলে আৰু আনজনৰ মুখত চৰ এটা মাৰি ক'লে, দেউতাকৰ কলাৰত ধৰিবলৈ তোমালোকৰ অলপো লাজ লগা নাইনে? এতিয়া যি হ'ব আদালতৰ কোঠাৰ ভিতৰতে হ'ব, ভিতৰলৈ ব'লা। সিহঁতে মোৰ ফালে ৰঙা চকুৰে চাই ভিতৰলৈ সোমাই গ'ল। মোৰ ছোৱালীৰ ইউনিফৰ্মযোৰ জিলিকি আছিল।
তাইৰ চকুত খং মই স্পষ্টকৈ দেখা পাইছিলোঁ। মোৰ চকুৰ পৰা চকুলো ওলাই আহিছিল। গোটেই জীৱন মই মোক কেৱল ল'ৰা লাগে বুলিয়েই কৈ আহিছিলোঁ, কিন্তু আজি মোৰ ছোৱালীজনীয়ে মোৰ সমৰ্থন হৈ পৰিছিল। এইজনী ছোৱালী যাক মই অসহায় বুলি গণ্য কৰি আহিছিলোঁ। মোৰ ছোৱালীজনীয়ে মোৰ ওচৰলৈ আহি ক'লে যে আপোনাৰ যি ক'বলৈ মন যায় জোৰেৰে ক'ব, মই আপোনাৰ লগত আছোঁ। আজি তাই ইউনিফৰ্মৰ তলত মোৰ প্ৰতি তাইৰ মৰম দেখা গ'ল, যিটো বহু বছৰ ধৰি দমন হৈ আছিল। সকলোৱে আইনৰ সন্মুখত থিয় হ'বলৈ আদালতত গোট খাইছিল। এতিয়া আদালতত সাক্ষী দিবলৈ মোক মাতি অনা হ'ল। মই তেতিয়া ক'লোঁ যে মোৰ নাম ৰাহুল বৰুৱা। মই মোৰ সম্পত্তি মোৰ 2 পুত্ৰৰ লগতে মোৰ 3জনী ছোৱালীকো সমানে দিবলৈ বিচাৰোঁ। এইটো মোৰ নিজৰ সিদ্ধান্ত আৰু মই এই সিদ্ধান্তত অটল হৈ থাকিম। আদালতত মৌনতাই বিৰাজ কৰিলে। মোৰ ল'ৰাকেইটাই হতভম্ব হৈ পৰিল। সিহঁতৰ মুখত বিভ্ৰান্তিকৰ সৃষ্টি হৈছিল। হয়তো সিহঁতৰ কল্পনাৰ বাহিৰত আছিল এই কথাষাৰ। ন্যায়াধীশগৰাকীৰ পৰা অনুমতি লৈ ৰশ্মিয়ে থিয় হৈ ক'লে, বিচাৰক মহোদয়, এই মানুহজন মোৰ দেউতা। মই ইয়াত তেওঁৰ লগতে থিয় হৈ আছোঁ। তেওঁৰ জীৱনত বহুত ভুল কৰিছে আৰু তাৰ ভিতৰত আটাইতকৈ ডাঙৰ ভুলটো আছিল যে তেওঁ কেতিয়াও নিজৰ ছোৱালীকেইজনীক ভালেই নাপালে। কিন্তু আজি যেতিয়া তেওঁৰ নিজৰ ভুলবোৰ শুধৰাই দিবলৈ বিচাৰে, তেতিয়া মই তেওঁক সন্মান কৰোঁ। কাৰণটো হ'ল কষ্টৰ সন্মুখীন হোৱাৰ পিছতে এজন মানুহে নিজৰ ভুলবোৰ উপলব্ধি কৰিবলৈ পাৰে। কিন্তু তেখেতে দিয়া সম্পত্তিৰ প্ৰতি মোৰ কোনো স্বাৰ্থ নাই। মায়ে মোক আৰু মোৰ ভণ্টিহঁতক দেউতা অবিহনে ভালকৈ ডাঙৰ দীঘল কৰিছিল। মোৰ এগৰাকী ভণ্টি ডাক্তৰ, মই নিজেই SP আৰু সৰু ভণ্টি এজনী শিক্ষয়িত্ৰী। আমি তিনিওজনেই সক্ষম। গতিকে তেওঁলোকৰ সম্পত্তি আমাক নালাগে। আমি তেওঁৰ কোনো অংশই নিবিচাৰোঁ। তেতিয়া বিচাৰকজনে আচৰিত হৈ ক'লে যে এইটো আপোনাৰ অধিকাৰ। মই তেতিয়া মূৰটো তুলি লৈ ক'লোঁ যে কন্যা সন্তানৰ সম্পত্তিৰ ওপৰত সমান অধিকাৰ আছে, কিন্তু তেওঁলোকো সন্মানৰ যোগ্য। আপোনালোককো মৰমৰ প্ৰয়োজন আৰু আমাৰ মায়ে আমাক গোটেই জীৱন দেউতাৰ সন্মান কৰিবলৈ শিকাইছে। আমাৰ দেউতাই আমাৰ মাক বিবাহ বিচ্ছেদ কৰি আমাক এৰি থৈ যোৱাৰ পিছতো তেওঁ আমাক দেউতাক সন্মান কৰিবলৈ শিকাইছিল। তেওঁ আমাক ভাল মূল্যবোধ দি সদায় ভাল আৰু গুণৰ পথ অনুসৰণ কৰিবলৈ শিকাইছিল। আমাৰ দেউতাই কেতিয়াও আমাৰ কাৰণে একো কৰা নাই, এই ভাৱটো আমাৰ মনলৈ কেতিয়াও সোমাবলৈ দিয়া নাছিল। এই কাৰণেই মই আৰু মোৰ ভণ্টিহঁতে দেউতাক বেয়া নাপাওঁ, কিন্তু দুখ লাগে কাৰণ আমি আমাৰ পিতৃৰ অবিহনে বহুত কষ্টৰে জীৱনটো কটাইছিলোঁ। দেউতাই তললৈ মূৰ কৰি থকাটো মই চাব নোৱাৰোঁ। মোৰ মা আজি এইখন পৃথিৱীত নাই, কিন্তু তেওঁ আমাক শিকোৱা প্ৰতিটো কথা এতিয়াও আমাৰ হৃদয়ত বিৰাজমান হৈ আছে। ৰশ্মিৰ মুখৰ পৰা এনে কথা শুনি মোৰ চকুলো ওলাই আহিল। মই কান্দি কান্দি তাতে থিয় হৈ থাকিলোঁ। আদালতৰ কোঠাটো সম্পূৰ্ণ নিমাত হৈ আছিল। মই সকলোৰে সন্মুখত হাতযোৰ কৰি ৰশ্মিৰ ওচৰত ক্ষমা খুজিলোঁ আৰু ক'লোঁ, ৰশ্মি, তোমাৰ মায়ে এইখন পৃথিৱী এৰি গুচি গৈছে। মই তোমালোকৰ লগত বহুত অন্যায় কৰিলোঁ। তুমি মোৰ সন্মুখত আছা, গতিকে মোক ক্ষমা কৰিবা। মোৰ ছোৱালীজনীয়ে ক'লে, দেউতা, মই তোমাক ক্ষমা কৰি দিলোঁ। আৰু ইফালে মোৰ ভণ্টিহঁতৰো আপোনাৰ বিৰুদ্ধে কোনো অভিযোগ নাই। সেইটো সময়ত মোৰ 2জন ল'ৰাও বহুত লাজ পোৱা যেন লাগিছিল। হয়তো সিহঁতে উপলব্ধি কৰিছিল যে যি সম্পত্তিৰ বাবে সিহঁতে যুঁজি আছিল, সেই সম্পত্তিতকৈ অধিক বেছি সম্পত্তি ৰশ্মিৰ আছিল। আদালতে মোৰ পক্ষত ৰায় দিলে। আইনী নিষেধাজ্ঞা অনুসৰি মোৰ পুত্ৰক মোৰ সম্পত্তিৰ পৰা আঁতৰাই ৰখা হৈছিল। সিহঁতক মাত্ৰ সেইখিনিহে সম্পত্তি দিয়া হৈছিল যিটো সিহঁতৰ অধিকাৰ আছিল, আৰু বাকীখিনি সম্পত্তি চোৱা চিতা কৰাৰ দায়িত্ব ৰশ্মিক দিয়া হ'ল। আদালতৰ পৰা ওলাই আহোঁতে মোৰ হৃদয়খন পাতল যেন অনুভৱ হৈছিল, কিন্তু মোৰ চকু দুটাই তেতিয়াও এটা শব্দৰ বাবে অপেক্ষা কৰি আছিল। দেউতা হৈছে সেইটো বাক্য যিটো মই বহু বছৰ আগতে নিজৰ হাতেৰে ধ্বংস কৰিছিলোঁ, আৰু যদি এই শব্দটো উভতি আহে তেন্তে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা হ'ব। কিন্তু সেই সময় এতিয়াও অহা নাছিল। এতিয়া মই গম পালোঁ যে কাৰোবাক সম্পত্তিৰ অধিকাৰী কৰাটো সহজ, কিন্তু সন্মানৰ উত্তৰাধিকাৰী কেৱল ছোৱালীহে হ'ব পাৰে। আদালতে মোৰ পক্ষত ৰায় দিছিল, গতিকে মই মোৰ ইচ্ছা অনুসৰি মোৰ ল'ৰাকেইটাক সিহঁতৰ প্ৰাপ্যখিনি দিলোঁ আৰু মই এই জেমেলাৰ পৰা মুক্ত হ'লোঁ। মোৰ হৃদয়ত জয়ৰ কোনো গৌৰৱেই নাছিল। সকলো জিকাৰ পাছতো যেন এতিয়া কিবা এটা হেৰুৱাৰ শূন্যতাই বিৰাজ কৰি আছিল। মোৰ উকিলে প্ৰস্তুত কৰা কাগজবোৰ পাইছিলোঁ, যিবোৰ মোৰ মাটিৰ সম্পত্তি আছিল, য'ত এতিয়া সকলোৰে সম্পত্তিবিলাক সমান কৰা হৈছিল। মোৰ ছোৱালীজনীয়ে এই সিদ্ধান্তত আচৰিত হৈছিল, কিন্তু তাইও মনে মনে আছিল। হয়তো তাই জানিছিল যে মই এটা সময়ত কি পৰিস্থিতিৰ মাজেৰে পাৰ হৈছোঁ। যেতিয়া এই ঘৰৰ কাগজত চহী কৰি ক'লোঁ যে মই তোমালোক 2 পুত্ৰৰ নামত এই ঘৰটো লিখি দিছোঁ, তোমালোক এই ঘৰটোতে থাকা, মই যিকোনো ঠাইতে থাকিবলৈ পাৰিম, মাথো তোমালোক সুখী হোৱা। সেইটো সময়ত সিহঁতৰ মুখত সুখৰ চাউনি আছিল। হয়তো সিহঁতে তাকেই বিচাৰিছিল, কিন্তু সিহঁতে গম পোৱা নাছিল যে সিহঁতৰ দেউতা সিহঁতৰ পৰা পৃথক হ'ব, আৰু শেষত মই গম পালোঁ যে সিহঁতেও বিচাৰে যে মই সিহঁতৰ পৰা পৃথক হোৱাটো। মোৰ পত্নীৰো এই বিষয়ে কোনো আক্ষেপ নাছিল, আৰু এতিয়া মই সিহঁতৰ লগত কোনো ধৰণৰ সম্পৰ্ক বলপূৰ্বকভাৱে বজাই ৰাখিবলৈ বিচৰা নাছিলোঁ।
মোৰ পত্নীয়ে মোৰ পৰা সম্পত্তিৰ লোভত মোক প্ৰত্যাখ্যান কৰিছিল। তাইৰ মৰমৰ বাবে মই আৰু জীয়াই থাকিবলৈ বিচৰা নাছিলোঁ। মই মাথো বিচাৰিছিলোঁ যে মোৰ ছোৱালীজনীয়ে মোক মৰমেৰে আৰু হৃদয়ৰ পৰা দেউতা বুলি মাতিব। মই জানিছিলোঁ যে সেই দিনটো কেতিয়াও নাহে। কোৰ্টৰ পৰা উভতি আহোঁতে ৰশ্মিৰ লগত তাইৰ গাড়ীত বহিলোঁ। তাই নিমাত হৈ পৰিল আৰু ময়ো তেনেকুৱাই আছিলোঁ। কিছু সময়ৰ পাছত তাই মনে মনে আছিল। আমি থানা পোৱাৰ লগে লগে ৰশ্মিয়ে মৃদুভাৱে ক'লে, দেউতা। এইষাৰ কথা শুনাৰ লগে লগে মোৰ এনেকুৱা লাগিল যেন মোৰ হৃদয়ৰ সকলো ঘাঁ ভাল হৈ গ'ল। মই এতিয়া তাইৰ ফালে চালোঁ। তাইৰ চকুত চকুলো ওলাই আহিছিল, কিন্তু তাই সম্পূৰ্ণ নিমাত হৈ পৰিছিল। মোৰো অৱস্থা এতিয়া একেই আছিল। মই ক'লোঁ, ৰশ্মি, আকৌ এবাৰ মোক দেউতা বুলি কোৱাচোন। ৰশ্মিয়ে গাড়ীখন ৰখাই মোৰ ফালে চাই মৃদুভাৱে ক'লে, দেউতা, তুমি মোৰ লগত আহা। আমাৰ ঘৰত আমাৰ লগতে থাকা। আমি ইমান দিনে তোমাৰ মৰমৰ বাবে হাহাকাৰ কৰি আহিছোঁ। এতিয়া আপুনি হেঁপা পলুৱাই আমাক মৰম দিবলৈ পাৰিবনে? তাইৰ কথা শুনি মোৰ চকুলো ওলাই আহিল। তাইৰ মূৰত হাত থৈ মই ক'লোঁ, হ'ব ৰশ্মি, কিয় নহ'ব। এতিয়া তুমি মোৰ বাবে সকলো। মই মোৰ অতীতৰ ভুলৰ বাবে অনুতাপ কৰিবলৈ বিচাৰোঁ। বছৰ বছৰ ধৰি সেই মুহূৰ্তৰ বাবে হাহাকাৰ কৰি আহিছিলোঁ। মই মোৰ ছোৱালীবোৰক পৃথিৱীৰ দৃষ্টিত আৱৰ্জনা বুলি গণ্য কৰিছিলোঁ। মই হাতযোৰ কৰি ক'লোঁ, ৰশ্মি, মই তোমালোকক বহুত অত্যাচাৰ কৰিছিলোঁ। তাই তেতিয়া ক'লে যে তুমি যি কৰিলা ভালৰ বাবেই কৰিলা। এতিয়া সেয়া অতীতত শেষ হৈ গ'ল। গতিকে এইবোৰো পাহৰি যোৱা উচিত। আমি অনাথ নহয়। আপোনাৰ ভুলে আমাক আমাৰ পৰিচয়ৰ পৰা পৃথক কৰিব নোৱাৰে। তোমাৰ 3জনী ছোৱালীয়ে তোমাৰ বাবে এতিয়াও অপেক্ষা কৰিয়ে আছে। মই প্ৰথমবাৰৰ বাবে মোৰ ছোৱালীকেইজনীক সাৱটি ধৰিলোঁ আৰু এনে লাগিল যেন বহু বছৰ দূৰত্ব নোহোৱা হৈ গ'ল খন্তেকৰ মুহূৰ্ততে। ৰশ্মিয়ে তেতিয়া মোক চিনাকি কৰাই দিলে যে এগৰাকী ভণ্টি ডাক্তৰ আৰু অন্যগৰাকী শিক্ষয়িত্ৰী, আৰু আমি তিনিওজনে একেলগে আমাৰ ঘৰখন চলাই আছোঁ। আইতাৰ মৃত্যুৰ পাছত মায়ে আমাক চহৰলৈ লৈ আহিছিল। মায়ে গম পোৱা নাছিল যে আপুনি কোনখন চহৰত থাকে। আমি ইয়াতে থাকিবলৈ ধৰিলোঁ। মায়ে মানুহৰ ঘৰত কাম কৰিছিল, আমাক শিক্ষিত কৰি তুলিছিল আৰু আমাৰ সপোনবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰি গৈছিল। আৰু তাৰপিছত যেতিয়া আমি সক্ষম হ'লোঁ, তেতিয়া মায়ে আমাক এইখন পৃথিৱীৰ পৰা এৰি গুচি গ'ল। দেউতা, মায়ে আমাৰ বাবে বহুত ত্যাগ কৰিছিল। তাইৰ কথা শুনি দুচকুত চকুলো আৰু পত্নীৰ আত্মাৰ বাবে হৃদয়ত শান্তি আছিল। ভগৱানে তাইৰ আত্মাক শান্তি দিয়ক। মোৰ ছোৱালীকেইজনীৰ কাৰণে তাই বহুত কাম কৰি গৈছিল। হয়তো তাইৰ কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপে আজি মোৰ ছোৱালীকেইজনী মোৰ সহায়ৰ প্ৰতীক হিচাপে মোৰ সন্মুখত থিয় দি আছে। মই তেতিয়া ক'লোঁ যে ৰশ্মি, তোমাৰ মাক মোতকৈ ভালকৈনো কোনে চিনি পাব। তথাপিও মই তাইক বহুত কষ্ট দিলোঁ। ৰশ্মিয়ে ক'লে, মা বৰ সাহসী আছিল দেউতা। তেওঁ কেতিয়াও আমাক একো অভাৱ অনুভৱ কৰিবলৈ নিদিলে। মাথো আমি 3জনী ভগ্নীয়েহে সদায় দেউতাৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু এতিয়া আপুনি আমাক দেউতাৰ অভাৱ পূৰণ কৰিবলৈ আহিছে। তাই ক'লে, দেউতা, তুমি আমাৰ ঘৰলৈ আহিছা। আমি তোমাৰ বাবে বহুদিনৰ পৰা অপেক্ষা কৰি আহিছোঁ। যেতিয়াৰ পৰা বায়ে আমাক কৈছিল যে তুমি আমাৰ জীৱনলৈ ঘূৰি আহিছা, আমি তেতিয়া বহুত সুখী হৈছিলোঁ। আমি বাক ক'লোঁ যে দেউতাক আমাৰ ঘৰলৈ লৈ আহিবা। আমি আপোনাৰ লগত থাকিবলৈ বিচাৰোঁ। তাইৰ কথা শুনি মই মোৰ ছোৱালীবোৰৰ মূৰত হাত থৈ ক'লোঁ, শুনা, এতিয়া আৰু মই কেৱল তোমালোকৰ লগতেই থাকিম। আজি মই মোৰ 3জনী ছোৱালীৰ লগত একেলগে দিনবিলাক কটাই আছোঁ। এতিয়া মোৰ সেই দুষ্ট ল'ৰাকেইটালৈ মনত নপৰা হ'ল। মোৰ 3জনী ছোৱালী মোৰ বাবে ল'ৰা হৈ পৰিছে। সিহঁতে মোৰ যত্ন লয়। মই এতিয়াও বহুত লাজ অনুভৱ কৰোঁ আৰু মোৰ অতীতৰ ভুলবোৰ বাবে সিহঁতৰ ওচৰত ক্ষমা খুজি থাকোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।